Question number 9 কি চাবা হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা 1 নম্বৰ দিছে 2116 সব কেনে কৰো আমি প্ৰথমে 2116 লিখিবা 2116 হৰণ পদ্ধতিৰে কৰাৰ বাবে আমি হৰণ চিহ্নটো দিলো এতিয়া চাবা এই হৰণ পদ্ধতিৰে বৰ্গমূল যেহেতু বৰ্গমূল নিৰ্ণয় কৰিব দিছে তেন্তে বৰ্গ মানে কি আছিল জোৰ তেন্তে ইয়াতো কি দিবা 12 এটা দিবা দুটাৰ ঘৰত ঠিক আছে মন ৰাখিবা খুফালৰ পৰা বাফালে যাবা দুটাৰ ওপৰত 12 এটা দিবা আকৌ দুটাৰ ওপৰত দিবা হল এতিয়া চাবা এই দুটা সংখ্যা যেতিয়া আমি ললো কিমান পালো আমি 21 এই সংখ্যাটো কেতিয়া কি সংখ্যাৰে পূৰণ কৰিলে ইয়াত আমি যেটো সংখ্যা লম ইয়াতো সেই সংখ্যাটোই লম ধৰা ইয়াত যদি আমি 1 লো 1 গুণ কিমান হ'ব 1 আমি 2 ললে ইয়াতো 2 লম 2 2 গুণ কিমান হ'ব 4 তিনিও আমি লব পাৰিম 3 3 গুণ 9 4 4 গুণ কিমান হ'ব 16 কিন্তু 5 5 গুণ কিমান হ'ব 25 তেন্তে 5 5 গুণ 25 আমি লব নোৱাৰিম তেন্তে ইয়াত আমি কিমান লম 4 কিমান ললো আমি 4 ইয়াত 4 ললে ইয়াতো আমি কি লম 4 লম এটা চাবা 4 4 গুণ কিমান হল ইয়াত 16 হল 16 এতিয়া কি কৰিবা মাইনাস কৰি দিয়া 11 ৰ পৰা 6 গলে কিমান নামিব 5 এক ধাৰ কৰিছিল 1 ৰ পৰা 1 গল থাকিল কিমান 0 নিলিখিবা এতিয়া পিছৰ কাম হল কি আমাৰ এই 4 আৰু 4 যি পাইছা এই 4 আৰু 4 যোগ কৰা ইয়াত দিবা এই 4 আৰু 4 যোগ কৰিলে কিমান হ'ব 8 4 আৰু 4 যোগ কৰিলে কিমান হ'ব 8 পালো মানে পিছৰ কামটো হল কি 4 আৰু 4 যোগ কৰা কিমান হল 8 8 দি পেলাই তো 5 না যায় তেন্তে দুটা সংখ্যা আকৌ নমোৱা এটা নমাব নোৱাৰিবা কেটা নমাবা দুটা কিমান হল 516 এই 4 আৰু 4 যোগ কৰিতে 8 পাইছিলো এতিয়া ইয়াতো যি সংখ্যা লম ইয়াতো সেই সংখ্যাটো লব লাগিব আৰু সেই সংখ্যাটোৰ পূৰণ কৰি পেলাই 516 হয় নেকি আমি চাও তেন্তে ইয়া যদি আমি 4 লো 4 4 গুণ কিমান হ'ব 16 4 4 গুণ কিমান হ'ব 16 ৰ 6 হাতত কিমান আছে চাও আমি যদি 80 ইয়াত আছে আমাৰ কিমান 8 আছে ইয়াত যদি আমি 4 লো তেন্তে ইয়াতো কিমান লব লাগিব 4 লব লাগিব 4 4 গুণ কিমান হল 16 ৰ 6 হাতত কিমান আছে 1 8 4 গুণ 32 একে কিমান হল 33 3 16 হোৱা নাই আৰু বেছি আমি লব পাৰো তেন্তে ইয়াত আমি কিমান লম 6 এটা লো হলনে এটা 6 ললে আমি ইয়াতো কিমান লম এটা 6 এ লম এতিয়া চাবা এই 6 6 গুণ কিমান হল 36 হাতত কিমান আছে 3 8 6 গুণ কিমান হল 48 48 49 50 51 হলনে সরি এটো হল 5 551 516 হলনে ইয়াত আমি কিমান পালো 0 যেহেতু আমাক বৰ্গমূল নিৰ্ণয় কৰিব দিছিলে ইয়াত দিবা কি এতেকে বৰ্গমূলৰ সাইন দিবা কাৰ 2116 ইকুৱেল টু আমি কি লিখিব পাৰো 46 এটো হল কি হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় 2 নম্বৰ কোৱেশ্চন কি চাবা 4761 প্ৰথমে আমি 4761 লিখো হৰণ পদ্ধতি হৰণ চিহ্নটো দিলো আমি ইয়াত চাবা এককৰ ঘৰৰ পৰা ইয়াত এটা বাৰ দিয়া দুটা ঘৰত ইয়াতো দুটা ঘৰত বাৰ দিয়া ইয়াত আমি কিমান লব পাৰো 6 6 গুণ কিমান লব পাৰো 36 7 7 গুণ কিমান হ'ব 49 6 লোৱা কিমান লম 6 6 6 গুণ কিমান হল ইয়াত 36 হল মাইনাস কৰি দিয়া হাতৰ পৰা 6 গল থাকিল কিমান 1 4 পৰা 3 গল থাকিল কিমান হল 1 হল পিছৰ কাম কি আমাৰ এই 6 আৰু 6 যোগ কৰি দিয়া 6 এ 6 কিমান হল 12 পালো 12 এতিয়া এই 12 দি পেলাই 11 যাবনে নাযায় দুটা সংখ্যা নমাই দিয়া কিমান আহিব 61 ইয়াত আমি যদি 9 লো তেনে সবাই ইয়াতো আমি কি লব লাগিব 9 এটা লব লাগিব 9 9 গুণ কিমান হল 81 হাত কিমান আছে 8 হাত কিমান আছে 8 2 9 গুণ কিমান হল 18 8 কিমান হল 26 ৰ 6 হাতত কিমান আছে 2 9 গুণ 9 9 2 কিমান হল 11 হল কিমান পালো আমি ইয়াত 0 এতেকে ইয়াত ৰুট দিবা ৰুট 4761 ইকুৱেল কিমান পালো আমি 69 হল কি ইয়াৰ বৰ্গমূল কোৱেশ্চন নম্বৰ 3 কি দিছে 576 সলিউশন দিলো প্ৰথমে 576 লিখিবা হৰণ চিহ্নটো দিবা এককৰ ঘৰৰ পৰা দুটাৰ ওপৰত বাৰ দিয়া দিলো দুটাৰ ওপৰত তেনে থাকি গল কেইটা এটা তেনে এটাৰ ওপৰতে দিবা এতিয়া চাবা প্ৰথমে এটাৰ ওপৰত বাৰ থকাৰ বাবে আমি প্ৰথমে এনে এটা সংখ্যা লম যে 5ক আমি হৰণ কৰিব পাৰো ইয়াত যদি আমি 2 লও তেনে 2 2 গুণ কিমান হ'ব 4 3 লব নোৱাৰিম কাৰণ 3 3 গুণ কিমান হৈ যাব 9 বেছি হ'ব এতিয়া এই 2 আৰু 2 যোগ কৰা প্ৰথম মাইনাস কৰিলে 5 পৰা 4 গল কিমান নামিল 1 এই 2 আৰু 2 যোগ কৰিলে কিমান হ'ব 4 এতিয়া 4 দি পেলাই 1ক যাবনে নাযায় ইয়াত নমালে আকৌ দুটা সংখ্যা নমাব লাগিব কিমান নামিল 76 তেন্তে ইয়াত আমি কি দিলম এতিয়া ইয়াত 4 4 গুণ কিমান জানো আমি 16 ইয়াত 6 আছে একক কি আছে 6 তেন্তে ইয়াত লম আমি এটা 4 এতিয়া চাবা এই ইয়াতো লম কি এতিয়া 4 এ লম 4 4 গুণ কিমান হল 16 6 হাতত কিমান আছে 1
4 4 গুণ 16 একে কিমান হল 17 এটো কিমান থাকিল 0 ইয়াত লিখিম কি এতেকে root over 576 ইকুৱেল কি লিখিব পাৰো আমি 24 কি লিখিব পাৰো 24 এটো হল কি ইয়াৰ आंसर क्वेश्चन नंबर 4 কি হিচাবা 6084 6084 লিখিবা 6084 দিলো হৰণ দিবা এককৰ পৰা দুটাৰ ওপৰত বাৰ দিয়া আকৌ দুটাৰ ওপৰত দিয়া এতে ইয়াত কি সংখ্যা লম আমি 7 7 গুণ কিমান হয় 49 হয়নে 7 7 গুণ কিমান হল 49 8 8 গুণ কিমান হয় 64 8 ললে ডাঙৰ হ'ব তেন্তে ইয়াত কিমান লম 7 7 7 গুণ কিমান হ'ব 49 মাইনাস কৰি দিয়া 10 ৰ পৰা 9 গলে থাকিল কিমান 1 ইয়াৰ পৰা 1 ভাগ গৈছিল 5 ৰ পৰা 4 গল থাকিল কিমান নামিল কিমান 1 হল এতিয়া এই 7 আৰু 7 যোগ কৰা হাতে হাতে কিমান যোগ কৰিলে 14 হলনে 14 নমাই দিয়া 84 কো নমাই দিয়া এতে ইয়াতো সংখ্যা লোৱা যি সংখ্যা ললে আমি ইয়াত কি কৰিব পাৰো ইয়াতো 2 ললে কিমান হ'ব 142 2 গুণ নহব তেতে ইয়াত কিমান লম আমি ইয়াত 4 এককৰ সংখ্যাটো চাবা ইয়াত কিমান আছে 4 4 পৰা সংখ্যা কি আছে 8 8 8 গুণ কিমান হ'ব 8 8 গুণ কিমান হল চাবা 8 8 গুণ কিমান হল 64 4 হাতত কিমান আছে 6 4 8 গুণ কিমান হল 32 32 এ 6 কিমান হ'ব 38 38 ৰ কিমান হ'ব 8 হাতত কিমান আছে 3 8 1 গুণ কিমান হল 8 9 10 কিমান হল 11 হল মাইনাস কৰিলে কিমান থাকিব 0 এতেকে root over কি লিখিবা 6084 মানে বৰ্গমূল এই চিহ্নটো কি বুজায় বৰ্গমূল কাৰ 6084 কিমান হ'ব 78 এটো হল কি ইয়াৰ आंसर